বৰ্মন ইমিটেশ্যন। আপোনাৰ এই আইটেমৰ বিষয়ে অলপ ক'বচোন। কি কম, ইয়াত তিনিটা ৰেটৰ মাল আছে, 150, 150। লেডিছৰ চব বস্তু ইয়াত পাব। হাউলি ৰাসত আপুনি প্ৰথম আহিছে না আগতে? না না, আগৰ পৰা ইয়াৰ পৰা 8 বছৰ মান হ'ল ইয়াত। এইটো জায়গাতে মোৰ দোকান থাকে, গেটৰ সোমাতে লেফ্ট চাইডত। কেনেকুৱা এক্সপিৰিয়েঞ্চ পাইছে হাউলি? একদম ভাল ৰেছপন্স, ইয়াত মানুহকেইটা চাই বা দোকানদাৰী কৰি বহুত ভাল পাইছে। ধন্যবাদ। শিৱশংকৰ পাল। আপোনাৰ দোকানৰ বিষয়ে অলপ ক'ব। মোৰ দোকানটো বহুত পুরানা, এই হাউলি রাসমেলা। আর আপনার মেলাটো চলি আছে মিডিয়াম। আপুনি প্ৰথম আহিছে না আগতে না, আহিছে? আগতে মানে মই 35 ইয়ার্স ওল্ড 35 বছৰ হাউলিতে কৰি আছে। রাসমেলা কৰি আছো। আপোনাৰ বিজনেছ ভালনে? এই মোটামুটি চলি আছে মিডিয়াম। আইটেমৰ বিষয়ে অলপ ক'ব, কি কি পায়? ইয়াত আপনার কাণফুলি পাব, আর মালা আছে আপনার, তাৰপিছত আপনার হেৰি বটি আইটেম আছে, আৰু হেৰি আপনার কি কয় কেচার আছে, আৰু বেলেগ বেলেগ আইটেম আছে। ধন্যবাদ। অলপ হোটেলৰ বিষয়ে ক'ব আৰু মেলাৰ বিষয়ে ক'ব। নমস্কাৰ, আমাৰ এখন ফিন্স এলিফেণ্ট ক্লাবৰ পৰা এখন হোটেল দিছোঁ, 2 মহলীয়া হোটেল হাউলি ৰাসত। আপুনি ইয়াত আহিলে পাব। আপুনি মেইন নাগাৰতলাৰ সন্মুখত আৰু মেইন নৌকাৰ সন্মুখত ইয়াত হোটেলখন আছে। ইয়াত আপোনাৰ খোৱা সুস্বাস্থ্য আৰু সতেজ খাদ্য পাব। আপোনাৰ বিৰিয়ানীৰ পৰা, পোলাওৰ পৰা, ম'মৰ পৰা, চাওমিনৰ পৰা গোটেইখিনি পাব। লগত আপোনাৰ তন্দুৰ থাকে, আপোনাৰ মানে যিখিনি লাগে সেইখিনি গোটেইখিনি পাব। আৰু আমি ইয়াত হাইজিনটো মেইনটেইন কৰি ৰাখো, সেইকাৰণে আমাৰ মানে সেইটো হয় আৰু। দুমহলীয়া হোটেল মানে এইখনে ন? হয় হয়, আহক আহক, আপোনাক এইপিনেদি আমি চিৰিৰ ব্যৱস্থা ৰাখিছো, আপোনালোকে এইখন জাইণ্ট হুইল হয়। এইখনত 26টা চেয়াৰৰ এইবাৰ প্ৰথম আহিছে হাউলি ৰাসত। এইটো জাইণ্ট হুইল বুলি কয়। এইখন হৈছে নৌকা, আগে পিছে হাউলি ৰাসত অহা নাই, এইবাৰ প্ৰথমবাৰ। অলমষ্ট 150 চিট কেপাচিটি। এইখন তৰা হয়, বুলি কয়। এইবাৰ প্ৰথম আহিছে, এইবাৰ হাউলি ৰাসৰ বিশেষ আকৰ্ষণ। এইখন বোট হয়, সৰু সৰু ল'ৰা ছোৱালী বিলাকে বটিং কৰে, কম মূল্যতে একেবাৰে। এইখন সৰু ল'ৰা ছোৱালীৰে ট্ৰেইন হয়, ড্ৰেগন ট্ৰেইন বুলি কয়, বেবী ট্ৰেইন। মানুহ সোমাইছে। এইখন মীনা বজাৰৰ আটাইতকৈ ডাঙৰ হোটেল, পপুলাৰ চাট হাউচ নামেৰে নাম ৰাখিছে স্বত্বাধিকাৰী মহিদুল ইছলাম। আজি ইয়াতে ৰাখছে। হাউলি ৰাসৰ অলপ এক্সপিৰিয়েঞ্চ ক'বচোন। হাউলি ৰাসত মানে ডাকটো কৰিখিনি আমাৰ গাঁৱৰে ৰাস। আপোনালোকৰ বিজনেছ কেনেকুৱা হৈ আছে ভালে, কিন্তু মানুহটো অলপ কম হৈ আছে। লটাৰীৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পৰিছে নেকি? অলপ পৰিছে, লটাৰীৰ অলপ পৰিছে অলপ। মানে লটাৰী নাই বুলি মানুহ বেছি টাইম নাথাকে আৰু কি, আহে আৰু গুচি যায় লগে লগে।
ওই সজল ভাই, আমার লস হয়েছে কইস